আমি মানুহে সাপ বুলি ক'লে কিমান বেছি ভয় খাই যাওঁ। সি লাগে কম বিষ থকা সাপে হওক বা বেছি বিষ থকা সাপে হওক, সাপ বুলি ক'লে মানে ভয় খাই যাওঁ। কিন্তু আপুনি বিশ্বাস কৰিব পাৰেনে, এজন যুৱকে ৭২ ঘণ্টা ৭২ডাল বিষাক্ত সাপৰ লগত এটা কোঠালিৰ ভিতৰত আবদ্ধ হৈ আছিল। তাৰপিছত সুস্থ হৈ কিনে সেই যুৱকজন ওলাই আহিছিল। সেই যুৱকজনৰ ২৮ বছৰীয়া যুৱক। আজি আমি কথা ক'বলৈ গৈ আছোঁ ১৯৮৬ চনৰ এটা ঘটনা। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ১৯৮৬ চনৰ এটা আজি সাপৰ ঘটনা আজি আপোনালোক ক'বলৈ ওলাইছোঁ। সাপে যে আমাক আগে একো নকৰে, আমি যদি সাপক অপকাৰ নকৰোঁ, সাপে আমাক অপকাৰ নকৰে। তো সেইটো প্ৰমাণ কৰিবৰ বাবে পুনেত জন্মগ্ৰহণ কৰা নীলিম কুমাৰ খেৰে যেতিয়া তেওঁ ২৪ বছৰ আছিল, তো সেই ২৪ বছৰ থাকোঁতে তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰিছিল যে সাপে আমাক আগে একো নকৰে, আমি যদি সাপক অপকাৰ নকৰোঁ, সাপে আমাক একো অপকাৰ নকৰে। সেইটো প্ৰমাণ কৰিবৰ বাবে তেওঁ ১৯৮৬ চনত এটা এক্সপেৰিমেণ্ট কৰিছিল আৰু সেই এক্সপেৰিমেণ্টটো কৰি তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। তেওঁ ৭২ ঘণ্টা অৰ্থাৎ ৩ দিন ৭২ডাল বিষাক্ত সাপৰ লগত তেওঁ এটা কোঠালিৰ ভিতৰত আবদ্ধ হৈ আছিল। এই ৭২ডাল সাপৰ ভিতৰত ২৭ডাল আছিল মনক্লেট কোব্ৰা, ২৪ডাল আছিল ৰাছেল ভাইপাৰ, আৰু ইয়াৰে ৯ডাল আছিল ইণ্ডিয়ান কোব্ৰা, আৰু ৮ডাল আছিল ব্ৰেণ্ড ক্ৰেটছ, আৰু ৪ডাল ইয়াৰে নৰ্মেল সাপ আছিল। আৰু ইতিমধ্যে মই আপোনালোকক ক'লোৱে যে তেওঁ এই যি আমাৰ ভয়ানক কাম, ডেঞ্জাৰ কাম, যিটো কাম আমি ভাবিবও নোৱাৰোঁ, সপোনতো ভাবিব নোৱাৰোঁ। এটা গ্লাছৰ এটা ৰুম আছিল, তো সেই গ্লাছৰ ৰুমটোৰ ভিতৰত তেওঁ সোমাই আছিল সেই বিষাক্ত ৭২ডাল সাপৰ লগত, আৰু তেওঁ সম্পূৰ্ণ সুস্থ ৰূপত তেওঁ অৱশেষত ওলাই আহিছিল। আমি যিটো বস্তু সপোনত কল্পনাও কৰিব নোৱাৰোঁ, আপোনালোকে শুনিছিল নে এইটো ঘটনা? আমি যিটো বস্তু সপোনত কল্পনাও কৰিব নোৱাৰোঁ, তেওঁ সেইটো কাম কৰি দেখুৱাইছে আৰু কৰি তেওঁ বিশ্ব ৰেকৰ্ডো কৰিছে। আৰু নীলিম কুমাৰ খেৰৰ আগত চাউথ আফ্ৰিকাৰ পিটাৰ চেণ্ট মেৰিছে ৫০ ঘণ্টা ২৪ডাল সাপৰ লগত আছিল, আৰু নীলিম কুমাৰ খেৰে তেওঁৰ ৰেকৰ্ডটো ভাঙিছিল। মানে ৭২ ঘণ্টা ৭২ডাল বিষাক্ত সাপৰ লগত আছিল, তেওঁতকৈ বেছি সময়ো থাকিল, বেছি বিষাক্ত সাপৰ লগতো তেওঁ একেলগে মানে ছাৰ্ভাইভ কৰিলে। আৰু চাউথ আফ্ৰিকাৰ পিটাৰৰ ঘটনাটো আছিল 1979 চনৰ, আৰু তাৰে ৭ বছৰ পিছত অৰ্থাৎ 1986 চনত এই নীলিম কুমাৰ খেৰে, পুনেৰ নীলিম কুমাৰ খেৰে, তেতিয়া তেওঁ ২৮ বছৰ আছিল যেতিয়া তেওঁ এই বিষাক্ত মানে সাপৰ লগত তেওঁ এটা ৰুমৰ ভিতৰত কোঠালিৰ ভিতৰত আবদ্ধ হৈ কিনে তেওঁ এই বিশ্ব ৰেকৰ্ডটো কৰিছিল। তেতিয়া তেওঁৰ আছিল ২৮ বছৰ, আৰু মানে 86ত 79ৰ পৰা 86 7 বছৰ পিটাৰে কৰিছিল 1979ত, আৰু এই মানে নীলিম কুমাৰ খেৰে কৰিছিল 1986 চনত। 7 বছৰ পিছত তেওঁ এই বিশ্ব ৰেকৰ্ডটো কৰিছিল। আৰু এইটোৱে আছিল আজিৰ এটা চিম্পল ভিডিঅ', মানে এটা যিগতে ডেঞ্জাৰ কথা। তো তেওঁ মানে এইটোৱে প্ৰমাণ কৰিব বিচাৰিছিল যে আমি সাপক যদি আমি আগে একো অপকাৰ নকৰোঁ, সাপে আমাক একো অপকাৰ নকৰে। তেওঁৰ গাত সাপ উঠিও যায়, তেওঁ ধুনীয়াকৈ এনেকৈ সাপডাল গুচাই দিয়ে। যেতিয়া তেওঁ সেই ৰুমৰ ভিতৰত আছিল, মানে যেতিয়া কোঠাৰ ভিতৰত আবদ্ধ হৈ আছিল ৭২ ঘণ্টা অৰ্থাৎ ৩ দিন যেতিয়া তেওঁ আবদ্ধ হৈছিল, তেতিয়া তেওঁৰ গাত মানে গাইছে সাপ উঠি যায়। তেওঁ সাপ উঠিলে সাপডাল ধুনীয়াকৈ লাৰি কিনে তেওঁ থৈ দিয়ে, তেওঁ কিন্তু কোনো ধৰণৰ অপকাৰ নকৰে। তো তেওঁ সেইটো প্ৰমাণ কৰিবৰ বাবে তেওঁ এই বিষাক্ত সাপৰ লগত তেওঁ আছিল, আৰু তেওঁ যিটো ছাকচেছফুল হৈছিল, আৰু যাৰ বাবে তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। ধন্যবাদ।